নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছে। যিহেতু আমি সকলোৱে গম পাওঁ অসম পুলিচৰ এপ্লাই অনলাইন হৈ আছে, হয়তো সকলোৱে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰি আছে। চ' আজি মোৰ এক্সপিৰিয়েঞ্চো ভাল পাওঁ, মই কেনেকৈ পঢ়িছিলোঁ, কি কিতাপ পঢ়িছিলোঁ আৰু কোনটো সময়ত পঢ়িছিলোঁ, কিমান সময় পঢ়িছিলোঁ, এইটো ভিডিঅ'ত সকলো আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফিজিকেলৰ ওপৰত হওক বা ৰিটেনৰ ওপৰত হওক ভিডিঅ' পাই থাকিব। যিসকল বন্ধু বান্ধৱী আগতে ফিজিকেল দিছে তেওঁলোকে গম পাব, বা যিসকলে ৰিটেন এক্সামত বহিছে তেওঁলোকে গম পাব পেটাৰ্ণবোৰ কেনেকুৱা। আৰু যিসকল বন্ধু বান্ধৱী নতুনকৈ আহিছে বা নতুনকৈ এবাৰ ৰিটেন এক্সাম দিব, ফিজিকেল দিব, তেওঁলোকে হয়তো কনফিউজ হৈছে আমি কি কিতাপ পঢ়িম, কেনেকৈ পঢ়িম। চ' ভিডিঅ'টো শেষলৈ চাব, সকলো গম পাব। প্ৰথম কথা হ'ল বেছি টাফ কুৱেশ্যন নাহে। আমি যদি ক্লাছ 6, 7, 8, 9 এইখিনি আমি যদি সমাজ বিজ্ঞানখিনি চাওঁ আৰু মেথছখিনি চাওঁ, তাৰ পৰা বহুতখিনি কমন পায়। আৰু ছেকেণ্ড কথা হ'ল কিতাপ, মই কি চাইছিলোঁ। কিতাপ বুলি ক'ব গ'লে আমাৰ অসমীয়াৰ বুক, তাৰপিছত জানানে চাব পাৰে, তাৰপিছত অসম আৰক্ষী হাতপুথি চাব পাৰে। হয়তো এতিয়া নতুন কিতাপ ওলাব পাৰে, তোমালোকে চাই ল'বা। আৰু আমাৰ অনলাইনৰ আজিকালি কোৰ্চ থাকেই, আমাৰ অসমীয়া বুক এটা আছে অনলাইন কোৰ্চ, তাৰ পৰা চাই ল'ব পাৰা। আৰু আমাৰ পঢ়া টাইম টেবুল বুলি এনেকুৱা কোনো কথা নাই। মই কওঁ মই কেনেকৈ পঢ়িছিলোঁ বা মই কোনটো সময়ত পঢ়িছিলোঁ, পঢ়াৰ কোনো টাইম টেবুল নাই। আমি ৰাতিপুৱা সোনকালে উঠিছোঁ, উঠি ফিল্ডত গৈছোঁ, ফিল্ডৰ পৰা আহিছোঁ, আহি চাহ তাহ খাই গা চা ধুই আমি ডাইৰেক্ট কিতাপ চাব লাগে। ৰুমত সোমাইছোঁ মানে কিতাপ চাব লাগে। কিবা কাম থাকে বাহিৰত গ'লোঁ, বাহিৰৰ পৰা আহিলোঁ, আহি মানে মই এটা কথা কওঁ যে ৰুমত সোমালে বেলেগ কাম বন নাই, মোবাইলটো বেছি চাব নালাগে, অকল কিতাপ চাব লাগে। আৰু কিতাপ যিমানে চাবা, কিতাপ যিমানে শুধলিবা, সিমানে মানে কুৱেশ্যনবোৰ মনত ৰয়। সেইকাৰণে মই বাৰ কওঁ, মেইন বুক যিমানে খুচৰিবা, মেইন বুক যিমানে লুটিয়াবা, যিমানে পঢ়িবা মানে সিমানে মুখস্থ ৰয়। আৰু কুৱেশ্যনবোৰ লিখিব লাগে। আৰু যি কুৱেশ্যন আছোঁ আমি আঁতি কৰি ভালকৈ চাব লাগে, তাৰ গোটেইখিনি বস্তু জানিব লাগে। যিটো কুৱেশ্যনে চাওঁ সেই বস্তুটো ভালকৈ চাব লাগে, তাৰ গোটেইখিনি চাব লাগে। চ' ইমান টাফ কুৱেশ্যন নাই। মই বাৰ কৈছোঁ কি আমাৰ অসম পুলিচৰ যিখিনি মেইন বুক আছে সেই মেইন বুকখিনি ল'ব, মই ক'লোৱে। আৰু ক্লাছ 6, 7, 5 এনেকৈ 8, 9 এইখিনি সমাজ বিজ্ঞান আৰু মেথছখিনি চালে ৰিটেনৰ কাৰণে ভাল মাৰ্ক এটা উঠিব পৰা যাব। আৰু ফিজিকেলৰ কাৰণে যিহেতু মই ভিডিঅ' বনায়েই থৈছোঁ বা ভিডিঅ' বনাম, সেয়েহে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিলে হয়তো ভিডিঅ'বোৰ পাব। যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট কৰি জনালে হ'ল, মই নিশ্চয় ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো এইখিনি আছিল। জয় অসম।